বেংগলোৰত আজিকালি যিহে গৰম পৰিছে সেই আগৰ বেংগলোৰত থকা নিচিনা একেবাৰেই নালাগে দেখোন। মানে কেছটো হৈছে কি ইয়াত বহুত দিনৰ পৰা বৰষুণ হোৱা নাই, মাজতে এদিন দুদিন হৈছিল বাৰু, কিন্তু তাৰ পিছত একেবাৰেই হোৱা নাই। আৰু এটা কথাও হয় বাৰু, মই মানে মোৰ বিল্ডিংটোৰ চবতছে ওপৰ ফ্ল'ৰটোত থাকো, আৰু ওপৰ ফ্ল'ৰটোত চবতছে থাকিলে গৰম বাৰু অকণ লাগেই। সেইকাৰণে এতিয়া মোৰ ৰাজস্থানৰ মানুহৰ নিচিনা লাগে, কেতিয়া বৰষুণ হ'ব তেনেকালৈ ৰখি আছো। বাই দ্য ৱে মোৰ ৰাতিপুৱাটো এনেকেই যায়, আৰু মোৰ অফিচ যাবলৈ হৈছে বাৰু, সেইকাৰণে ব্ৰেকফাষ্টটো কৰি লোৱা ভাল। আজিকালি মই আকৌ ৰেডি টু ইট বস্তুবোৰহে খাওঁ য'ত কম টাইম লাগে। মানে এলাহ ৰাইচ এলাহ, ৰাতিপুৱা বনাবলৈ বৰ এলাহ লাগে, আৰু ৰাতিপুৱাৰ টাইমটো কেনেকে পটকে গুচি যায় একেবাৰে ধৰিবই নোৱাৰি। বাকী বাৰু মই ইনষ্টামাৰ্টৰ পৰা গাখীৰ অৰ্ডাৰ দিছিলো। এই ডাঙৰ চহৰত থকা কিছুমান বেনিফিটছ আছে কিন্তু, যেনেকে এই গাখীৰৰ পেকেট কেইটা মোক অকল 10 মিনিটতে মোৰ ঘৰত আহি পেলাই দি থৈ গ'ল। নহলে ৰাতিপুৱা গাখীৰ বিচাৰি যাবলগীয়া হ'ল হয় দোকানে দোকানে। এই চকচৰ পেকেটটো খাওঁতে আপোনালোকে মোক পোৱালি মানুহ বুলি নাভাবিব আকৌ দেই। মানে এইবোৰ হৈছে কিছুমান লাইফ চেভাৰ বস্তু যোনবোৰে বহুত টাইম বচাই দিয়ে। এতিয়া খাই বৈ লৈ পেলাই গাটো ধুই লওঁ, কাৰণ অলপ এনেই দেৰি হৈছে অফিচলৈ। এতিয়া ক্ৰীম চিম অকণ ঘঁহি লওঁ, অলপ সোনা বাবু হৈ পেলাই যাব লাগেতো অফিচলৈ, আৰু মই অলমষ্ট ৰেডি হৈ গ'লো আৰু। দিয়ক পিছে আজিৰ ভিডিঅ'টো ইমানে আছিলে, যদি ভাল পালে লাইক আৰু ফ'ল' এটা কৰি যাব। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।